ৰামায়ণৰ এটা গোকাত মিছা কথা। আপুনি এবাৰ চকু বন্ধ কৰি দূৰদৰ্শনত প্ৰচাৰ হোৱা ৰামায়ণৰ এটা দৃশ্য মনলৈ আনক। এখন অতি ঘন অৰণ্য, এটা সৰু জুপুৰি আৰু ভগৱান ৰামৰ মাতেৰে কোনোবাই চিঞৰি আছে, ভাই লক্ষ্মণ মোক বচোৱা, ভাই লক্ষ্মণ মোক বচোৱা। সেয়া শুনি সীতা অস্থিৰ হৈ পৰিল। তেওঁ লক্ষ্মণক ৰামৰ ওচৰলৈ যাবলৈ ক'লে, কিন্তু লক্ষ্মণে প্ৰথম অৱস্থাত সীতাৰ কথা গুৰুত্ব দিয়া নাছিল, শুনা নাছিল। কিন্তু সীতাৰ নেৰানেপেৰা অনুৰোধত লক্ষ্মণ যাবলৈ মান্তি হ'ল। ৰামৰ ওচৰলৈ যোৱাৰ আগতে লক্ষ্মণে নিজৰ ধনুবাণৰ সহায়ত মাটিত এডাল ৰেখা টানি দিলে, এডাল ৰেখা অংকন কৰিলে, এডাল শক্তিশালী যাদুৰ নিচিনা ৰেখা, নাম হ'ল লক্ষ্মণ ৰেখা। ৰেখাডাল অংকন কৰি উঠি লক্ষ্মণে সীতাক উদ্দেশ্যি ক'লে, বৌ, যি পৰিস্থিতি নহওক কিয় এই ৰেখাডাল তুমি পাৰ নকৰিবা, অৰ্থাৎ এই ৰেখাডালৰ পৰা তুমি বাহিৰলৈ ওলাই নাযাবা। আমি প্ৰায় সকলোৱে এই দৃশ্য দেখিছোঁ বা কোনো কিতাপত বা গ্ৰন্থত হয়তো পঢ়িছোঁ। যদি মই এই কথাটো মিছা বুলি কওঁ, আপুনি মানি ল'বনে? হয়তো আপুনি মানি নল'ব, বা আপুনি হয়তো মোক বেয়াও পাব পাৰে, গালিও পাৰিব পাৰে যে এই কথা কেনেকৈ মিছা হ'ব পাৰে। কিন্তু আজি মই আপোনালোকক দেখুৱাম যে এই কথাটো, এই লক্ষ্মণ ৰেখাৰ দৃশ্য আমাৰ অতি পবিত্ৰ আৰু মহান গ্ৰন্থ ৰামায়ণ, যিখন মহৰ্ষি বাল্মীকিয়ে লিখিছিল, আৰু ৰামচৰিত মানস যিখন লিখিছিল পণ্ডিত গোস্বামী তুলসীদাসে, তাত ক'তো উল্লেখেই নাই। আমি বছৰ বছৰ ধৰি এনে এক মন গ্ৰহণ কাহিনী শুনি আহিছোঁ বা শুনিবলৈ দেখিবলৈ পাইছোঁ, যাক বহু বছৰ পিছতহে সংলগ্ন কৰা হৈছে। এতিয়া হয়তো আপোনাৰ মনলৈ নিশ্চয় এটা প্ৰশ্ন আহিব যে কিনো হ'ব, লক্ষ্মণ ৰেখা থাকিলেও কি হ'ব বা নাথাকিলেওনো কি হ'ব? ৰামায়ণটো এক কাহিনীহে মাত্ৰ। এইখিনিতে আপুনি মই ভুল কৰোঁ। এয়া কেৱল কাহিনী নহয়, এয়া এটা কাহিনীত অলপ ৰং সানিবলৈ চেষ্টা কৰাটোৱেই নহয়, এয়া হৈছে ৰামায়ণৰ এটা অতি শক্তিশালী পাত্ৰ, সীতাৰ চৰিত্ৰ সলনি কৰিব খোজা এটা জানি বুজি কৰা ষড়যন্ত্ৰ। এতিয়া মনলৈ সঘনাই অহা এটি প্ৰশ্ন যে যদি মূল বাল্মীকি ৰামায়ণত এই কাহিনী নাছিলেই, তেন্তে কোনে সংলগ্ন কৰিলে, কেতিয়া সলনি কৰিলে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, কিয় সলনি কৰিলে? মাত্ৰ এটা মনে সজা কাহিনীয়ে সীতাহৰণৰ লগত জড়িত সম্পূৰ্ণ ঘটনাটোৰ অৰ্থই সলনি কৰি পেলালে। এই মনে সজা কাহিনীয়ে অপৰাধীৰ অপৰাধৰ ওজন কমাই ভুক্তভোগীৰ ওপৰতহে প্ৰশ্ন উত্থাপন কৰিলে। প্ৰিয় দৰ্শক, তেন্তে আহক এই সকলো ৰহস্যৰ পৰা পৰ্দা আঁতৰাবলৈ আমি জানিবলৈ চেষ্টা কৰোঁ যে প্ৰকৃততে সেইদিনা সীতাৰ লগত কি হৈছিল। যদি বাল্মীকি ৰামায়ণ অৰ্থাৎ যিখন মূল ৰামায়ণখন আপুনি যদি ভালকৈ পঢ়ে বা চায়, তেন্তে আপুনি পাব যে তাত তেনে কোনো লক্ষ্মণ ৰেখাৰ উল্লেখ নাই। যেতিয়া মৰিচ নামৰ ৰাক্ষসটোৱে ৰামৰ সদৃশ মাতেৰে ভাই লক্ষ্মণ মোক বচোৱা বুলি চিঞৰিবলৈ ধৰে, তেতিয়া সীতা সঁচাকৈয়ে ভয়ত অস্থিৰ হৈ পৰে। এগৰাকী নাৰীয়ে বা স্ত্ৰীয়ে নিজৰ স্বামী বা পতিৰ এনে আৰ্তনাদ ভৰা চিঞৰ শুনি অস্থিৰ হৈ পৰাটো কোনো অস্বাভাৱিক নহয়। সেয়েহে সীতাই লক্ষ্মণক ৰামৰ ওচৰলৈ যাবলৈ আদেশ দিয়ে। লক্ষ্মণে যাবলৈ অমান্তি হৈ সীতাক বুজাইছিল যে বৌ, তুমি চিন্তা নকৰিবা, ৰাম অজেয়, তেওঁক কোনেও মাৰিব নোৱাৰে। নিশ্চয় ৰাক্ষসবিলাকৰ কোনো ষড়যন্ত্ৰ হয়। কিন্তু সীতাৰ ভয় তেওঁৰ বিবেকৰ ওপৰত গধুৰ বোজাৰ দৰে হৈ পৰে। এতিয়া জানো আহক যে প্ৰকৃত মূল বাল্মীকি ৰামায়ণত এই ঘটনাটো কেনেদৰে বৰ্ণিত আছে। মূল বাল্মীকি ৰামায়ণ অনুসৰি সীতাই লক্ষ্মণৰ ওপৰত সেই সকলো দুখ জাপি দিয়ে, আৰোপ লগায় যে যি কোনেও ভাবিবই নোৱাৰে বা চিন্তাই কৰিব নোৱাৰে। সীতাই কয় যে লক্ষ্মণ, তুমি মনে মনে মোক পাবলৈ ইচ্ছা কৰি আছা। তুমি বিচৰা যে তোমাৰ জ্যেষ্ঠ ভাতৃ ৰামৰ মৃত্যু হওক আৰু তুমি মোক পোৱা। সেইবাবে তুমি তেওঁৰ সহায়ৰ বাবে যাব খোজা নাই। এফালে ককায়েকৰ আদেশ যে যিকোনো পৰিস্থিতিতেই যাতে সীতাক নেৰে, আনফালে বৌয়েক সীতাৰ এক ঘৃণনীয় আৰোপ। লক্ষ্মণ এক ধৰ্ম সংকটত। উপায়হীন হৈ লক্ষ্মণে সীতা দেৱীক দেৱতাৰ ভৰসাত এৰি ৰামৰ ওচৰলৈ গুচি যায়। অতি মনোযোগেৰে শুনিব যে ইয়াত কোনো লক্ষ্মণ ৰেখা বা চমৎকাৰী ৰেখাৰ কথা নাছিল। ইয়াত আছিল দায়িত্ব, কৰ্তব্য, যোগ অভিযোগ, আৱেগ ভৰা এখন ছবি। লক্ষ্মণ গুচি গ'ল। সেই ঘন অৰণ্যৰ মাজত সীতা তেতিয়া অকলশৰীয়া। বাল্মীকি ৰামায়ণৰ অৰণ্যকাণ্ড অনুসৰি ৰাৱণে এক জ্ঞানী ব্ৰাহ্মণ সন্যাসীৰ বেশত সীতা থকা স্থানলৈ আহে। তেওঁ ভিক্ষা খুজিবলৈ আৰম্ভ কৰে। সীতাই অতিথি ধৰ্ম পালন কৰি ফল ফুলেৰে ব্ৰাহ্মণৰূপী ৰাৱণৰ আদৰ সৎকাৰ কৰে, তেওঁৰ লগত কথা পাতে। ইয়াত কোনো লক্ষ্মণ ৰেখা নাছিল যিয়ে ৰাৱণক বাধা দিব।
যেতিয়া সীতা ব্ৰাহ্মণজনৰ ওচৰলৈ আহিছিল তেতিয়া ৰাৱণে নিজৰ ৰূপ দেখুৱাই সীতাক জোৰকৈ লৈ যাবলৈ বিচাৰিছিল। মহৰ্ষি বাল্মীকিয়ে ইয়াত স্পষ্টকৈ লিখিছে যে ৰাৱণে সীতাৰ চুলিত ধৰি নিজৰ ৰথৰ ওচৰলৈ টানি নিছিল। এতিয়া এই যে ঘটনাটো ঘটিল, এয়া কোনো নিয়ম ভংগ কৰাৰ বাবে ঘটনাটো ঘটা নাছিল। এয়া আছিল ৰাৱণৰ দ্বাৰা কৰা এটা অতি চিধা চাধা অপহৰণ কাণ্ড। ইয়াত ৰাৱণ 100% অপৰাধী আছিল আৰু দেৱী সীতা আছিল এগৰাকী ভুক্তভোগী। এই মূল কাহিনীটোত সীতাৰ কোনো ভুল নাছিল। এতিয়া প্ৰশ্নটো হ'ল যে যদি মহৰ্ষি বাল্মীকিয়ে এই কথা লিখা নাছিল, পণ্ডিত তুলসী দাসে লিখা নাছিল, তেন্তে কাহিনীভাগ আহিল ক'ৰ পৰা? প্ৰিয় দৰ্শক, বাল্মীকি ৰামায়ণ লিখা হৈছিল খ্ৰীষ্টপূৰ্ব 500 শতিকাৰ আগতে, অৰ্থাৎ প্ৰায় 2500 বছৰ আগতে, আৰু তুলসী দাসৰ ৰামচৰিত মানস লিখা হৈছিল 16 শতিকাত। দুয়োগৰাকী লেখকৰ অৰণ্যকাণ্ডত য'ত সীতাৰ হৰণৰ কথা আছে তাত কোনো ৰেখাৰ কথা উল্লেখ নাই। তেন্তে লক্ষ্মণ ৰেখাৰ কথা উল্লেখ কেতিয়া কৰা হৈছিল? লক্ষ্মণ ৰেখাৰ স্পষ্ট উল্লেখ পোৱা গৈছে আঞ্চলিক ভাষাৰ ৰামায়ণত, আৰু সেয়া হৈছে 14 শতিকাত তেলেগু ভাষাত ৰচিত ৰংগনাথ ৰামায়ণ আৰু 15 শতিকাত বঙালী ভাষাত ৰচিত কৃত্তিবাসী ৰামায়ণ। এই দুয়োখন গ্ৰন্থ বাল্মীকি ৰামায়ণৰ 1000তকৈ অধিক বছৰ পিছত লিখা হৈছিল। উল্লেখযোগ্য কথাটো হ'ল যে দুয়োখন গ্ৰন্থত লিখিত কাহিনী একে নাছিল। ৰংগনাথ ৰামায়ণ অনুসৰি লক্ষ্মণে সীতাৰ সুৰক্ষাৰ বাবে এডাল নহয় বৰং 7ডাল ৰেখা আঁকিছিল। আনফালে উৰিয়া ভাষাৰ ৰামায়ণত 3ডাল লক্ষ্মণ ৰেখাৰ উল্লেখ আছে। এই পৃথক পৃথক ঘটনাৰ পৰা বুজা যায় যে এয়া কোনো থিৰাং কাহিনী নাছিল। এয়া লোককথাৰ দৰে বিকশিত হৈছিল, যাক মানুহে নিজৰ নিজৰ প্ৰয়োজনীয়তাৰ হিচাপত সলনি কৰিছে। এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে 14-15 শতিকাৰ সেই সমাজখনক এই মিছাৰ কি প্ৰয়োজন আছিল? ইয়াৰ কাৰণ আপুনি কাহিনীত বিচাৰি নাপাব। ইয়াৰ কাৰণ আপুনি সেই সময়ৰ ইতিহাসতহে পাব। 13ৰ পৰা 14-15 শতিকাৰ ভাৰতত সেই সময়ত মহিলাসকলৰ স্থিতি যথেষ্ট পতন হৈছিল। পৰ্দা প্ৰথা, বাল্য বিবাহ আৰু মহিলাৰ স্বাধীনতাৰ ওপৰত চাৰিওফালৰ পৰা নিষেধাজ্ঞা জাৰি কৰা হৈছিল। দেশৰ মহিলাসকলক কেৱল চাৰিদুৱাৰৰ ভিতৰতে আবদ্ধ কৰা হৈছিল, আৰু এয়া বুজাবলৈ চেষ্টা কৰা হৈছিল যে মহিলাসকলৰ সংৰক্ষণৰ বাবে সদায় পুৰুষৰ প্ৰয়োজন। প্ৰকৃততে সেই ৰেখা মহিলাসকলৰ বাবেহে আছিল, আৰু কাহিনীয়েই তাকেই কৰিছিল যি সমাজে মহিলাৰ ওপৰত কৰিছিল। লক্ষ্মণ ৰেখাৰ কাহিনী সেই সময়ৰ সমাজৰ এখন দাপো নাছিল। এই কাহিনীয়ে পুৰুষ প্ৰধান সমাজক এক দিব্যতা দিবলৈ চেষ্টা কৰিছিল। এই মনে সজা কাহিনীয়ে ইয়াকে বুজাবলৈ চেষ্টা কৰিছিল যে চোৱা, সীতাৰ দৰে এগৰাকী দেৱীয়েও যেতিয়া এগৰাকী পুৰুষৰ দ্বাৰা অংকন কৰা ৰেখা পাৰ হৈছিল তেতিয়া ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এবাৰ ভাবি চাওক, এয়া কিমান শক্তিশালী বাৰ্তা আছিল। এই কাহিনীৰ দ্বাৰা পুৰুষে ইয়াকে প্ৰতিপন্ন কৰিব বিচাৰিছিল যে মহিলাক ঘৰৰ কাম কাজতে আবদ্ধ কৰি ৰখাটো কেতিয়াও অনুচিত নাছিল। লক্ষ্মণ ৰেখাৰ প্ৰকৃত উদ্দেশ্য সেই কাহিনীটো সলনি কৰা নাছিল, আছিল স্বয়ং সীতাৰ ৰূপত নাৰীৰ চৰিত্ৰ সলনি কৰা। মাত্ৰ এই এটা মনে সজা কাহিনীয়ে সীতাক এগৰাকী নিয়ম উলংঘাকাৰী সজালে। এতিয়া এই কথাটো আপুনি এনেদৰে বুজি চাওক, যদি আপোনাৰ ঘৰত চুৰি কাৰ্য সংঘটিত হয় তেন্তে আপুনি কি কৰিব? চোৰ ধৰিব নে ঘৰত থকা মহিলাগৰাকীক দোষাৰোপ কৰিব যে তলাটো ভালকৈ মৰা নাছিল নেকি, বা মাৰিবলৈ পাহৰিলে নেকি, বা তলাটো কিয় কম জুৰি আছিল? বাল্মীকি ৰামায়ণত বাল্মীকিয়ে ৰাৱণক 100% চোৰ বুলি কৈছে। মনে সজা কাহিনী মতে সীতা এগৰাকী চিধা চাধা স্ত্ৰী আছিল। তেওঁ একো নুবুজি লক্ষ্মণে আঁকি থৈ যোৱা ৰেখাক অৱজ্ঞা কৰিলে আৰু তাৰ ফল ভোগ কৰিলে। কিন্তু বাল্মীকিৰ মতে সীতা এগৰাকী সবল সাহসী মানৱীয় চৰিত্ৰ আছিল। এই মনে সজা কাহিনীটোৱে সীতাৰ সেই সাহস, সবলতা, বুদ্ধিমত্তা সকলো শেষ কৰি দিলে আৰু সমাজৰ মহিলাসকলক এটা শিক্ষা দিছিল যে মহিলাসকল নিজৰ সীমাৰ ভিতৰত থকা উচিত। এতিয়া এই মনে সজা কাহিনীটোৱে আমাৰ চিন্তাৰ শিপাডালত খামোচ মাৰি ধৰিছে, মহিলাৰ প্ৰতি আমাৰ চিন্তাধাৰা সলনি কৰি পেলাইছে। আৰু আজিও আমি যেতিয়া কেতিয়াবা কোনো মহিলাৰ ওপৰত খং উঠিলে কিবা কওঁ তেন্তে মুখেৰে কি ওলাই জানেনে? নিজৰ সীমাৰ ভিতৰত থাকিবি, লক্ষ্মণ ৰেখা পাৰ নকৰিবি। এতিয়া আমাৰ সমাজে এতিয়াও এই শিক্ষাকে অনুসৰণ কৰে। আপুনি মই আমাৰ সমাজে এতিয়াও কোনো মহিলাৰ পিন্ধন উৰণ, কথা বতৰা, কোনো কামত হাত দিয়া, তেওঁলোকৰ স্বাধীনতা সকলোতে এক সামাজিক নিয়ন্ত্ৰক হিচাপে কামত লগাওঁ। 1500 শতিকাত সংলগ্ন কৰা এটা কাহিনী, এপাত অস্ত্ৰ আজিও আমাৰ সমাজত বৰ্তি আছে।
তেন্তে ইয়াৰ অৰ্থ এয়াই নেকি যে এই কাহিনীসমূহ ভুল? মহান পণ্ডিত এ কে ৰামানুজনে আমাক এক পৃথক দৃষ্টিভংগীলৈ আকৰ্ষণ কৰে। তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ 300 ৰামায়ণত তেওঁ কৈছে যে কোনো এখন ৰামায়ণই আচল নহয়, বৰং হাজাৰখন ৰামায়ণ আছে। প্ৰতিখন সমাজ, প্ৰতিটো ভাষা, প্ৰতিটো যুগে নিজৰ নিজৰ প্ৰয়োজন অনুসাৰে কোনো এটা কাহিনী পুনৰ দোহাৰে। ইয়াৰ অৰ্থ এয়াই যে ৰামায়ণ এডাল শিলৰ ৰেখা নহয়, ই এক বুৱতী নৈ, যিয়ে সমাজৰ লগে লগে নিজৰ ৰাস্তা সলনি কৰে। আৰু লক্ষ্মণ ৰেখাৰ আৱিষ্কাৰ হৈছে ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰমাণ। শেষত প্ৰশ্ন এয়া নহয় যে লক্ষ্মণে ৰেখা টানিছিল নে নাটানিছিল। উত্তৰ স্পষ্ট যে টনা নাছিল। প্ৰকৃত প্ৰশ্নটো হৈছে যে 15 শতিকাৰ সেই সমাজখনক সেই ৰেখাডালৰ প্ৰয়োজন কিয় হ'ল? আজি 21 শতিকাত আমাক কোনডাল অদৃশ্য ৰেখাৰ তলত থাকিবলৈ বাধ্য কৰা হৈছে? আৰু সেই ৰেখা কোনে টানি আছে? আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।